ডবকা চহৰৰ মাজেৰে যোৱা এটি পথে বাৰুকৈয়ে প্ৰতিষ্ঠ কৰিছে সাধাৰণ পথচাৰীক আৰু এই পথ ইতিমধ্যে 2024 চনত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শিলান্যাস কৰিছিল গৌৰৱ পথ নামেৰে আৰু এই গৌৰৱ পথত আচলতে বৰ্তমানৰ যি দৃশ্য দেখিব এই দৃশ্য দেখিলে সকলোৰে চকু কপালত উঠিব। মই সহযোগীক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে ডবকা চহৰৰ মাজেৰে যোৱা এটি সদা ব্যস্ত পথ আৰু এই পথেৰে দৈনিক হাজাৰ হাজাৰ বাহন অহা যোৱা কৰে আৰু এই পথৰ কেইবাটাও অংশত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে এক পুখুৰী সদৃশ গাঁত সৃষ্টি হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে যে যিসকল ইয়াৰে পথচাৰীসকল আছে তেওঁলোকে জমৰ যাতনাত ভুগিবলগীয়া হৈছে। বিপদসংকুলভাৱে যাতায়াত কৰে এই দৈনিক শ যি বাহনৰ পৰা আৰম্ভ কৰি বহু লোক ইতিমধ্যে বজাৰ সমাৰ কৰিবলৈ ইতিমধ্যে তেওঁলোকে যায় যদিও কিন্তু অতি কষ্টৰে যাবলগীয়া হয়, কিয়নো এই পথৰ যি জৰাজীৰ্ণ অৱস্থা এই জৰাজীৰ্ণ অৱস্থা ইতিমধ্যে সাধাৰণ ৰাইজক বাৰুকৈয়ে চিন্তিত কৰি পেলাইছে। আৰু ক'ব লাগিব যে যি ইয়াৰে যি স্থানীয় যি বিভাগ আছে আৰু ইয়াৰ যি ঠিকাদাৰ এই ঠিকাদাৰৰ হেমাহিৰ বাবে আচলতে এনেধৰণৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ পথচাৰীয়ে। আৰু যি দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই যি পথছোৱাৰ বাবে গৌৰৱ পথ নগৰ অঞ্চলত উপকৃত কৰাৰ বাবে গৌৰৱ পথ আঁচনিৰ জৰিয়তে এই পথছোৱা মেৰামতি কৰিছিল, কিন্তু আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল আৰু যাৰ পৰিপ্ৰেক্ষিতত এনেদৰে ৰাইজ অতিষ্ঠ হৈ পৰিছে। মই কথা পাতিম ইয়াৰে একাংশ ৰাইজ আছে। কি ক'ব? দেখা গৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পথছোৱা শিলান্যাস কৰি গৈছে, কিন্তু আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল এই পথছোৱা। কি ক'ব? অত্যন্ত দুৰ্ভাগ্যজনক বিষয় আৰু মই ভাবোঁ যেন অসমৰ মুখ্যমন্ত্ৰী আচলতে এইটো এটা বদনাম কৰিবৰ কাৰণে আচলতে আপোনাৰ গড় কাপ্তানি বিভাগে আচলতে তেওঁলোকে উঠি পৰি লাগিছে। এই কথাটোৱে ক'ব লাগিব। আচলতে 2024 চনত যেতিয়া মুখ্যমন্ত্ৰীয়ে শিলান্যাস কৰিছে আপোনাৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ডবকা চহৰ হৈ গৈ সেই ৰাস্তাটোৱে তেওঁলোকে 2024 পৰা এতিয়ালৈকে তেওঁলোকে সম্পূৰ্ণ কৰিব পৰা নাই। আৰু বিশেষকৈ ক'ব লাগিব এই 300 মিটাৰমান জেগা হ'ব, এই জেগাখিনি তেওঁলোকে কাম কৰিব পৰা নাই। গতিকে এইটো মুখ্যমন্ত্ৰীৰ লগত ষড়যন্ত্ৰ কৰাৰ বাহিৰে বেলেগ একো নহয়। মই সেইকাৰণে কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ডবকালৈ এবাৰ আহক, যে যিজনে কণ্ট্ৰেক্টৰে তেখেতে কাম কৰি আছে তেওঁ কিন্তু ডবকা চহৰটো কাম কৰিছে, কিন্তু এই অকণমান জেগাত এই কামখিনি তেওঁলোকে এতিয়ালৈকে হাত দিয়া নাই। আৰু সদা ব্যস্ত পথ এইটোৱে হৈছে মূল পথ। ইয়াত দুখনকৈ আপোনাৰ বেংকো আছে, কেইবাখনো আপোনাৰ বিদ্যালয় আছে। গতিকে ইয়াত সাংঘাতিক ধৰণৰ যান জঁট সৃষ্টি হয়। দেখা গৈছে যে এজাক বৰষুণ দিলে আচলতে পথছোৱা পুখুৰী মানে ইয়াত এজাক বৰষুণ দিয়াৰ লগে লগে একদম পুখুৰী সদৃশ মানে এটা পৰিৱেশ সৃষ্টি হয়। তেতিয়া মানুহে আচলতে ভয়ো কৰে, এয়া পুখুৰী নে সাগৰ তেনেকৈ ধৰণে ভাবে। কিন্তু মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনতি বিলম্বে এই কামটোৰ ওপৰতে এটা তদন্ত ঘোষণা কৰিব লাগে, কাৰণ যিহেতু অকণমান জেগা এই কামখিনি কৰা নাই, কিয় কাম কৰা নাই? আৰু ডবকা নগৰৰ মাজমজিয়াতে তেওঁলোকে সেই কণ্ট্ৰেক্টৰজনে কাম কৰিছে, এনেকুৱা ধৰণৰ কাম কৰিছে যে মানুহে পাৰ্কিং কৰিব পৰা এটা পৰিৱেশ নায়েই তাত। গতিকে চৰকাৰে কোটি কোটি টকা ইয়াত তেওঁলোকে মানে ইয়াত ব্যয় কৰি আছে ৰাইজৰ সুবিধাৰ্থে, কিন্তু সেই কণ্ট্ৰেক্টৰজনে আচলতে তেওঁ সম্পূৰ্ণ বিধি পথালি দি তেওঁৰ মনৰ ইচ্ছামতে তেওঁলোকে আচলতে চলাই আছে। গতিকে এই ধৰণৰ ৰাইজৰ কিন্তু দুৰ্ভোগ ভুগিবলগীয়া হৈছে। গতিকে মুখ্যমন্ত্ৰীক অনুৰোধ জনাওঁ যাতে মুখ্যমন্ত্ৰীয়ে যাতে অনতি বিলম্বে যাতে মই ডবকালৈ আহিছোঁ বুলি এটা খবৰ দিব লাগে, নিশাটোৰ ভিতৰতে পথ হৈ যাব বুলি মোৰ দৃঢ় বিশ্বাস। পথটোত বিভিন্ন সময়ত পথ দুৰ্ঘটনাও সংঘটিত হয়, সাংঘাতিক ধৰণে হয়। এইটোতো আপোনালোকে ডবকা হস্পিটেল গ'লে আপুনি গম পাব, ডবকা থানাত গ'লে গম পাব। ডবকা থানাত যে আপোনাৰ ডেইলি এটা ৰিপৰ্ট তেওঁলোকে লয়, ক'ত কি হৈছে কি নাই, সৰ্বাধিক আপোনাৰ ৰিপৰ্ট ইয়াতে পাব, এই বেয়া ৰাস্তাটোতে পাব। এই ধৰণে ঘটনা সংঘটিত হয়। গতিকে কণ্ট্ৰেক্টৰজনৰ বিৰুদ্ধে মই ভাবোঁ যে এটা তদন্ত ঘোষণা কৰিব লাগে। হয়, এয়া আছিল স্থানীয় যিসকল ৰাইজ আছে তেওঁলোকৰ প্ৰতিক্ৰিয়া। আচলতে একাংশ বিষয়া আৰু যি ঠিকাদাৰ আছে এই ঠিকাদাৰৰ হেমাহিৰ বাবে আচলতে এই পথছোৱা বৰ্তমানলৈ এক জমৰ যাতনাত ভুগিবলগীয়া হৈছে আৰু তেওঁলোকে এটাই কথা কৈছে যে শীঘ্ৰে এই পথছোৱা মেৰামতি কৰি ইয়াৰ যিগৰাকী ঠিকাদাৰ আছে এই ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে। আৰু লগতে এটা কথা ক'ব লাগিব যে অতিকৈ যি ব্যস্ততাপূৰ্ণ এই পথছোৱাৰ এই যি জৰাজীৰ্ণ অৱস্থা এই জৰাজীৰ্ণ অৱস্থাই সকলোকে চিন্তিত হৈ পৰিছে। আৰু যি ইয়াৰ স্থানীয় প্ৰশাসন বা ইয়াৰে যিগৰাকী বিধায়ক আছে অতি সোনকালে তেওঁক এই ব্যৱস্থা কৰাৰ বাবে তেওঁলোকে আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।